হাউলিৰ বগাইজানপাৰা আঞ্চলিক যুৱ সমাজৰ উদ্যোগত দিনী ৱাজ মেহফিল উপলক্ষে বিনামূলীয়া স্বাস্থ্য পৰীক্ষা আৰু ৰক্তদান শিবিৰ। বগাইজানপাৰা আঞ্চলিক যুৱ সমাজৰ উদ্যোগত অষ্টম বাৰ্ষিক দিনী ৱাজ মেহফিলৰ আজি প্ৰথম দিনৰ কাৰ্যসূচীৰ অংশ হিচাপে ৰাতিপুৱা 10 বজাত হাউলিস্থিত গুড লাইফ মেডিকেল এণ্ড ডায়েগনষ্টিক চেণ্টাৰৰ সহযোগত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা আৰু ৰক্তদান শিবিৰৰ আয়োজন কৰে। ফখৰুদ্দিন আলী আহমেদ মেডিকেল কলেজ এণ্ড হস্পিটেলৰ জ্যেষ্ঠ চিকিৎসক ডক্টৰ শেখ আব্দুল্লাহ আহমেদে উদ্বোধন কৰা এই বিনামূলীয়া স্বাস্থ্য পৰীক্ষাত 240 গৰাকী ৰোগীয়ে চিকিৎসা সেৱা গ্ৰহণ কৰাৰ লগতে মুঠ 12 গৰাকী যুৱক যুৱতীয়ে ৰক্তদান কৰে। সন্ধিয়া 6 বজাত নিচাযুক্ত দ্ৰব্য মদ ভাং ড্ৰাগছ আদি নিৰ্মূলকৰণত স্বেচ্ছাসেৱী সংগঠনৰ ভূমিকা সম্পৰ্কে আলোচনা চক্ৰ অনুষ্ঠিত হয়। অৱসৰপ্ৰাপ্ত জিএছটি বিষয়া হজৰত আলী আহমেদৰ সঞ্চালনত অনুষ্ঠিত আলোচনা চক্ৰত আলোচক হিচাপে থাকে বেলঞ্চনী মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক ডক্টৰ মইনুল হক, জিলা শিক্ষাৰ প্ৰশিক্ষণ প্ৰতিষ্ঠান বৰপেটাৰ জ্যেষ্ঠ প্ৰবক্তা ৰঞ্জিত কুমাৰ কলিতা আৰু বিশিষ্ট ইছলামিক চিন্তাবিদ হাফিজ কাৰী মৌলানা নুৰ আমিন। বগাইজানপাৰা আঞ্চলিক যুৱ সমাজৰ উদ্যোগত অষ্টম বাৰ্ষিক দিনী ৱাজ মেহফিল উপলক্ষে আমি আজি ৰাতিপুৱা 10 বজাত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা আৰু ৰক্তদান শিবিৰ আয়োজন কৰিছিলোঁ। আজিৰ আমাৰ এই বিনামূলীয়া স্বাস্থ্য পৰীক্ষাত 240 জন ৰোগীয়ে বিনামূলীয়াকৈ স্বাস্থ্য সেৱা গ্ৰহণ কৰিছে। তাৰ লগতে আমাৰ বগাইজানপাৰা আঞ্চলিক যুৱ সমাজৰ 12 গৰাকীকৈ যুৱক যুৱতীয়ে স্বেচ্ছাই ৰক্তদান কৰিছে। আজিৰ আমাৰ এই কাৰ্যসূচীটো চলাই নিয়াত আমাক বিশেষভাৱে সহায় কৰিছিল হাউলিস্থিত গুড লাইফ মেডিকেল এণ্ড ডায়েগনষ্টিক চেণ্টাৰ। তেখেতসকলৰ সহযোগত আজি আমাৰ এই বিনামূলীয়া স্বাস্থ্য সেৱাটো সম্পন্ন কৰিছো আৰু বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছো আজি আমি বৰপেটাস্থিত ফখৰুদ্দিন আলী আহমেদ মেডিকেল কলেজ এণ্ড হস্পিটেল কৰ্তৃপক্ষক। তেখেতসকলে আমাক ৰক্তদান শিবিৰটো আয়োজন কৰাত বিশেষভাৱে সহায় কৰিছিল। প্ৰথম দিনৰ দ্বিতীয় কাৰ্যসূচী আছিল আমাৰ সন্ধিয়াত আলোচনা চক্ৰ। ইতিমধ্যে আমাৰ আলোচনা চক্ৰ চলি আছে। আমাৰ আজিৰ আলোচনাৰ বিষয় হৈছে সমাজত গা কৰি উঠা মদ ভাং ড্ৰাগছ আদি নিৰ্মূলকৰণত স্বেচ্ছাসেৱী সংগঠনৰ ভূমিকা। ইয়াত আমাৰ সঞ্চালক হিচাপে আছে কেন্দ্ৰীয় চৰকাৰৰ অৱসৰপ্ৰাপ্ত জিএছটি বিষয়া হজৰত আলী আহমেদ আৰু আলোচক হিচাপে আছে ডক্টৰ মৌলানা মইনুল হক, সহকাৰী অধ্যাপক মিলনজ্যোতি মহাবিদ্যালয়। লগতে আছে শ্ৰীযুত ৰঞ্জিত কুমাৰ কলিতা, জ্যেষ্ঠ প্ৰবক্তা জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান ডায়েট বৰপেটা হাউলিৰ। লগতে আছে হাফিজ কাৰী মৌলানা নুৰ আমিন। তেখেতসকলে এই সমাজৰ বেদীটোক নিৰ্মূলকৰণৰ ক্ষেত্ৰত যুৱ সমাজ তথা স্বেচ্ছাসেৱী সংগঠনৰ ভূমিকা সম্পৰ্কে ইতিমধ্যে বিতংভাৱে ব্যাখ্যা কৰি আছে। অহাকালি আমাৰ অষ্টম বাৰ্ষিক দিনী ৱাজ মেহফিলৰ অন্তিম কাৰ্যসূচীত মাগৰিব নামাজ পিছত অৰ্থাৎ সন্ধিয়াত 5 বজাৰ পৰা মুকলি আৰু বঁটা বিতৰণী সভা আছে। আজিৰ এই আপোনালোকৰ চেনেলৰ যোগেদি আমাৰ সকলো ধৰ্মপ্ৰাণ ৰাইজক কাইলৈৰ আমাৰ মুকলি সভাত সকলোৱে অংশগ্ৰহণ কৰিবলৈ আমি আমাৰ বগাইজানপাৰা আঞ্চলিক যুৱ সমাজৰ ফালৰ পৰা আমন্ত্ৰণ জনাইছো। অহাকালি আপোনালোকে আমাৰ এই অনুষ্ঠানত উপস্থিত থাকিব বুলি আশা কৰিলো।